উজনিত জলপ্ৰলয় খাম কাটিছে। পোহৰলৈ আহিছে বানবিধ্বস্ত পৰিয়ালসমূহৰ দুৰ্দশাৰ বাস্তৱ ছবি। শিৱসাগৰ শিমলুগুৰিৰ উভয়পুৰীয়া গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী। পৰিয়ালটোৰ মুৰব্বী ৰোহিণী দুৱাৰা অসুস্থ, ভালদৰে নেদেখে চকুৰে। 7জনীয়া পৰিয়ালটোৰ 4জনেই উটি গ'ল বলীয়া বানত। পত্নী, 2 পুত্ৰ আৰু কন্যা চকুৰ সন্মুখতে উটুৱাই নিলে বাঢ়নী পানীৰ সোঁতে। পানী শুকোৱাৰ পাছত আপোন ঘৰখনলৈ আহি এতিয়া হিয়া ধাকুৰি কান্দিছে ৰোহিণী দুৱাৰাই। কান্দি কান্দি প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত কৈ গ'ল 19 জুলাইৰ ভয়াৱহ অভিজ্ঞতাৰ কথা। আৰু সতীৰ্থ পুলক মহন্ত সেই পৰিয়ালটোৰ কাষত উপস্থিত আছে। আমি পোনপটীয়াকৈ পুলকৰ ওচৰলৈ গৈছোঁ। 19 জুলাই পূৰ্বলৈকে মোৰ পাছফালে থকা এই ঘৰখন এটা পৰিপূৰ্ণ পৰিয়ালৰ ঘৰ আছিলে, য'ত তেওঁলোকে হাঁহি ধেমালিৰ মাজেৰে গোটেই পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু হঠাতে অহা 19 জুলাই সেই প্ৰলয়ংকাৰী বানে নিমিষতেই এই পৰিয়ালটো এক প্ৰকাৰ তছনছ কৰি নিলে। পৰিয়ালৰ প্ৰায় 4গৰাকীকৈ সদস্য এই বলীয়া বানে উটুৱাই নিলে চকুৰ পলকতেই। আৰু পৰিয়ালটোত একমাত্ৰ বাচিলে এই ঘৰটোৰ যিগৰাকী স্বত্বাধিকাৰী ৰোহিণী দুৱৰা, তেওঁৰ নাতি আৰু তেওঁৰ মাতৃ। মাত্ৰ 3গৰাকী লোক বাচিছে। তাৰ বাহিৰে তেওঁৰ পত্নী, তেওঁৰ পুত্ৰ, তেওঁৰ জীয়ৰী সকলো এক প্ৰকাৰ উটি গ'ল নিমিষতেই। কোনেও একো ধৰিবই নোৱাৰিলে, কোনেও একো আচলতে তলকিবই নোৱাৰিলে। যিটো গতিত পানীৰ সোঁত আহিলে, সেই পানীৰ প্ৰবাল সোঁতে নিমিষতেই তছনছ কৰি নিলে। ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে আলোকজ্যোতি হাজৰিকা আছে, তেওঁ পৰিৱেশটো দেখুৱাইছে। বানে ধুই নিয়াৰ পাছত এতিয়া যিহেতু পানী শুকাইছে আৰু যিসমূহ আচবাব সেইসমূহ এনেকৈ পানীয়ে বিধ্বস্ত কৰি থৈ গৈছে এক প্ৰকাৰ। ঘৰখনৰ ভিতৰলৈ যদি যাওঁ তেনেহ'লে এআঁঠু পৰ্যন্ত পলস। এতিয়া কিছু মানুহ লগাই তেওঁলোকে চাফ চিকুণ কৰাইছে, কিন্তু যি আচবাব সেয়া সকলোৱে নিশেষ হৈ গৈছে। আচবাবটো সৰু কথা, কিন্তু ঘৰ পৰিয়ালৰ যিসমূহ সদস্য সেই সদস্যসকলক আচলতে বচাবলৈ এক প্ৰকাৰ সক্ষম নহ'লে ঘৰখনৰ এই গৰাকী। আমাৰ সৈতে যিহেতু তেওঁ আছে, পোনে পোনে তেওঁৰ কাষলৈকে যাম। সেই বিভীষিকা মই সেই দিনটো, সেই সময়কণ আমি তেওঁৰ পৰা কিছু কথা পাতিম। ৰোহিণী কুমাৰ দুৱৰা, আপুনি ৰোহিণী দুৱাৰা, হয়। 19 তাৰিখৰ কিমান সময়ৰ ঘটনা আছিলে সেইটো? এইটো প্ৰায় 7:30, সন্ধিয়া 7:30মান বজাত। সিমান টাইমটো নাজানো বাৰু। 6:30 পৰা 7টাৰ ভিতৰত পানী তেতিয়াবা বাঢ়িছিলে। তাৰপিছত কেনেকুৱা কি পৰিৱেশ হৈছিলে? পৰিৱেশ মানে প্ৰথম দেখিছোঁ সেয়ালৈকে আহিছিলে পানী, এইডোখৰলৈকে আহিছিলে। তাৰপৰা অহাৰ পিছত কি হ'ল, পানী ইয়ালৈকে ইমান ডাঙৰ পানী দেখা নাই। তাৰপৰা দেখিলোঁ কমানে আহি আছে। তাৰপৰা সিহঁতক ক'লোঁ যে ওলা বৈ যাওঁ, গাঁৱৰ ভিতৰলৈ গুচি যাওঁ, ৰাস্তাৰ ওপৰলৈ যাওঁ। তেনেকৈ কৰি পিনি মোৰ পৰিবাৰকে আৰু মোৰ ল'ৰাজনীকে সিহঁতি আগবাঢ়ি গ'ল। তাৰপৰা মই মাজত মিডলত থাকি গ'লোঁ। মোৰ চকুৰ প্ৰব্লেম তাৰমানে, সিহঁতি চকু ভাল যায়, অকণমান ওপৰত যাব পাৰিছে, মই লাহেকৈ আহিছিলোঁ। তাৰ লাষ্টত কি হ'ল, সিহঁতি পানী উটি গুচি গ'ল। মই তাৰমানে চিঞৰিছে পানীৰ মাজত, সেইডোখৰত মই দেখাই দিম, লোকেশ্যনটো দি দিম। সেইডোখৰত চিঞৰিছে। তাৰপৰা যে ঘৰত যে এইটো ল'ৰা দুটা থাকি গ'ল, সিহঁতি বস্তু কিবা কিবি পাউনি বচাব সেনেকুৱা চেষ্টা কৰিছিলে চাগে, দুইটা ডেকা ল'ৰা। তেনেকৈ থাকোঁতে মই কৈ পালোঁগৈ, সিহঁতক চিঞৰিছোঁ, নাই আহিব ডেকা ল'ৰা গছৰ চুৱেও উঠি আছে বুলি মোৰ সন্দেহ আছিলে দেই। কিন্তু দেখিছোঁ লাষ্টত নাই, সিহঁতি এটাও নাই। পাছদিনাখনি খবৰ পাইছোঁ। দুমহলীয়া ঘৰ এটা মই তাৰ ওপৰতে উঠি থাকিলোঁ। পাছদিনাখনিহে মোক এইবোৰ কি বুলি কয়, কিবা নাৱত যে এইবোৰ চব, সেইবিলাকত মোক উদ্ধাৰ কৰি নিছে সি তাৰ পৰা। ঘৰখনলৈ যেতিয়া ঘূৰি আহে তেতিয়া আপুনি এনেকৈ পলস গোটেই পলসটো ভৰ্তি হৈ আছিলে। মইতো কেইবাদিনৰ পিছত আহিছোঁ বাৰু, বহুত দিনৰ পিছত বুলি ক'ব লাগিব। এতিয়া পলস আছিলে। তাৰপৰা বোলো মই কেতিয়াবা এনেই আহিলে লেবাৰ লগাই পিনি চফা কৰাইছিলোঁ। মোৰ খন্তেক বহিবলৈও জেগা এডোখৰ লাগে। মই অকণমান বাগান এখন আছিলে, বাগানখনো খতম, চলিব পৰা অৱস্থাত সেইটোৱে আছিলে মোৰ ইনকম চইচ। আৰু এতিয়া একোৱেই নাই, শেষ। ল'ৰাকেইটাও যথেষ্ট পঢ়াইছিলোঁ, বহু কষ্ট পঢ়াইছিলোঁ। এই মনোজে জানে, মই বেলেগক নকওঁ, মনোজে ভালকৈ জানে মই কিমান কষ্টত ডাঙৰ হোৱা মানুহ। ল'ৰাকেইটা বহুত কষ্ট হৈছিলোঁ মই পঢ়াবৰ কাৰণে। আৰু মই তাৰ বহীত ধৰি পিনি খুজি পিনি মই ল'ৰা ছোৱালী পঢ়াইছিলোঁ। মোৰ যথেষ্ট গাঁৱৰ ৰাইজে বা মিতুৱে কুটুমে চা চিনাকি চব যিমান আছিলে চবেই সহায় কৰিছিলে, মোক মৰমো কৰিছিলে, যথেষ্ট মৰম কৰিছিলে মোক। সিমানে কৈছোঁ আৰু, হ'ব, নমস্কাৰ।
নিশ্চয়কৈ এনেকুৱা আছিলে নিমিষতে অহা সেই প্ৰলয়ংকাৰী বান আৰু বানৰ পিছত এতিয়া প্ৰত্যেকখন ঘৰত বা প্ৰত্যেকটো স্থানত এক প্ৰকাৰ এনেধৰণৰ বিভীষিকা, এনেধৰণৰ বিধ্বস্ত পৰিৱেশ, য'ত নেকি কাৰোবাৰ পৰিয়ালৰ সকলো সদস্যই উটি গৈছে, কোনোবাই আপোনজনক হেৰুৱাইছে আৰু কোনোবাই নিজৰ পৰিয়ালটো তথা সকলোকে হেৰুৱাই এক প্ৰকাৰ এনেকৈ দিশহাৰা হৈছে। এয়া হৈছে পৰিৱেশ, বানে বিধ্বস্ত কৰা সেই বৃহত্তৰ যিসমূহ অঞ্চল আছিলে তাৰ ভিতৰৰ এইটো এটা স্থান, যিটো স্থানত একেটা পৰিয়ালৰে 4গৰাকীকৈ সদস্য নিমিষতেই উটি গৈছিলে আৰু চকুৰ পলকতেই আচলতে সেই ঘটনা হৈছিলে যদিও কোনেও একো কৰিব নোৱাৰিলে, কোনেও কাকো বচাব নোৱাৰিলে। কাৰণ সেই বানৰ যি সোঁত বা প্ৰবাল যি ঢৌ আহিছিলে, সেই ঢৌৱে এক প্ৰকাৰ তছনছ তথা বিধ্বস্ত কৰি পেলালে এই পৰিয়াল। নিশ্চয়কৈ পুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দুখ, এই বেদনা আচলতে ভাষাৰে বুজাব নোৱাৰি। তেওঁ যি হেৰুৱাইছে, যিজনে হেৰুৱাইছে তেওঁহে আচলতে অনুভৱ কৰিব পাৰিছে আচলতে তেওঁ কি ধৰণৰ এক শোকাবহ পৰিৱেশৰ মাজত আজিৰ সময় অতিবাহিত কৰিবলগীয়া হৈছে। ধন্যবাদ জনাইছোঁ পুনৰবাৰ পুলক।